মাক খুৱাই ধুৱাই একদম সম্পূৰ্ণ আজৰি কৰাৰ পিছত এনেকুৱা লাগে সেই সৰু ল'ৰা ছোৱালীক যেনেকৈ খুৱাই বুৱাই আজৰি কৰিলে বহুত বেছি আজৰি নিচিনা লাগে যে একদম এতিয়া তেনেকুৱা লাগিছে। এইকণ চাটনি যে বিৰাট ভাল লাগে অ' খাই, ইমান ধুনীয়া দেখিছে ছাৰ। দুখ লাগি আছে। চিনি পোৱা নেকি? অ' মামা গুড মৰ্ণিং। সাৰ পালা? গুড মৰ্ণিং সকলোকে। আমাৰ ঘৰৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দেই ন মা? চব ঠিকে থাকে পটককৈ যে কিবা এটা সুধি দিয়া যে কেলে, সেইটো কথা কোৱাচোন বাৰু তুমি। বৌ এইটো মা গ্লাছ হয়নে? হয়। অঁ মা তোমাৰ কাৰণে মই চব গোটাই দিলোঁ, তুমি চিন্তাই নকৰিবা। মাক বোলে মুখ ধুবলৈ লাগে, খিনি পানী খাবলৈ লাগে। দুদিন বোলে মা একদম যি নুশুলে ৰাতি, বুমনিয়ে কৈছে মই আহিলে মানে বোলে মা শুৱে। আজি সঁচাকৈ একদম 1 বজাৰ পৰা ৰাতি 1 বজাৰ পৰা শুলে, এই 10টা বজাত উঠিছে চাওক। অঁ মা এতিয়া তুমি ভাত খাবা, পানী খাবা আকৌ জান, পানী দিম নহয় তোমাকনো, পানী নিদি কাক দিম বাৰু কোৱাচোন। কিন্তু তুমি ভাত কেইটামান খাব লাগিব নহয়। আজি বৌয়ে কিমান ধুনীয়াকৈ বনাই দিছে, কুচিয়া জোল হয়। এইফালে আছে ধুন্দুলি আলু ভাজি অকণমান, তাৰপিছতে ভাত একদম কোমলকৈ বনাই দিয়ে। পাই পেলাই মাক একদম ধুনীয়াকৈ বুমনিয়ে এয়া চাফ চিকুণ কৰি দিলে, কাপোৰ চেঞ্জ কৰি দিলে। আজি বৰ ধুনু টোপনি আহিলে হয়নে? তুমি কলিজা মই খুৱাই দিম, ৰ'বা তুমি নোৱাৰিবা তেনেকৈ দেই, ৰ'বা মা মই দিম এনেকুৱা দুষ্টামিবোৰ কৰি থাকে চাওক। এইকেইটা ঔষধ খুৱাব লাগিব এতিয়া দেই, ৰ'বা দেই। কৈছে বোলে হাবিতহে খুৱাবা, এইটো হাবি নিচিনা লাগিছে নেকি মা? চবফালে হাবি নিচিনা লাগিছে অকণ মাজত। অঁ হাবিৰ মাজত এডোখৰ মুকলি ঠাই দেখিছে, কি ক'ম আৰু। এয়াই আমাৰ জীৱন হৈছে, বৰ ভাল লাগে হাবিৰ মাজত ন। মই খুৱাইছোঁ ৰ'বা দেই, ঔষধকেইটা থৈ লওঁ ৰ'বা। আজি যে মই খুৱাব লগা হৈছে, তুমি কথাটো বুজি নাই পোৱা নহয়। আজি জন্মাষ্টমী, সোণকণ আৰু দাদা নামঘৰলৈ গ'ল গম পাইছা, সেইকাৰণে আজি মই খুৱাইছোঁ। তুমি সেইকাৰণে দুষ্টামি খালি নকৰিবা দেই, জোল অকণমান খাই দিয়া ভাল লাগিব। সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। মাক খুৱাই ধুৱাই একদম সম্পূৰ্ণ আজৰি কৰাৰ পিছত এনেকুৱা লাগে সেই সৰু ল'ৰা ছোৱালীক যেনেকৈ খুৱাই বুৱাই আজৰি কৰিলে বহুত বেছি আজৰি নিচিনা লাগে যে একদম এতিয়া তেনেকুৱা লাগিছে। এতিয়া মাক শুইছে অকণমান, ভাল লাগিছে। কালিতকৈ আজি বহুতখিনি ভাল দেখিছোঁ, মানে এই ভাল এই বেয়া এয়াই জীৱন। নাজানো আৰু আমি কোন পথেৰে গতি কৰিছোঁ, ভগৱন্তই আমাক ক'লৈ লৈ গৈছে। আমি মাত্ৰ যাত্ৰা কৰিছোঁ আৰু পৰিস্থিতিৰ লগত খাপ খুৱাই আগবাঢ়িবই লাগিব। বাকীখিনি সকলো ভগৱানৰ ওপৰত, আমি কৰণীয়খিনি মাত্ৰ কৰি গৈছোঁ। আপোনালোকে আশীৰ্বাদ দিছে, বহুত বেছি ধুনীয়া কমেণ্ট কৰিছে, ভাল লাগিছে সেইকাৰণে। আৰু আজি দেওবাৰ, ভিডিঅ'টো আপোনালোকে চাগে এদিন দুদিনৰ পিছত পাব, কাৰণ মই ৰেগুলাৰ একেৰাহে ভিডিঅ'খিনি দি যাব পৰা নাই। আগৰ বহুকেইটা ভিডিঅ' আছে, মই একাদিক্ৰমে দি যাওঁ যে তেনেকুৱা হয়, আৰু এডিটিং কৰিবলৈ যথেষ্টখিনি সময় লাগে। আচলতে ইমান ব্যস্ততাৰ মাজতো ভাবিছোঁ বেলেগ একো নহ'লেও স্মৃতিখিনি ৰাখি যাওঁ, কাৰণ আমি আজি আছোঁ কালিলৈ নাই, নাথাকিলেও যাতে এই স্মৃতিবিলাক থাকি যায়। আজি জন্মাষ্টমী যে, দাদা আৰু ভতিজাটো গ'ল নামঘৰলৈ। এই ফটোখন সোমায়ে দেখিলে ইমান বেছি ভাল লাগে। এয়া হৈছে আমাৰ দেউতা, আপোনালোকে প্ৰায়ে দেখে, বেলেগনো কি দেখুৱাম আৰু। জীৱিত কালত তেখেতৰ একো ভিডিঅ' তেনেকৈ কৰা নহ'লে, এতিয়া বেয়া লাগে সঁচাকৈ। আমি এইবিলাক বস্তু ৰাখি যাব লাগে সময়ত, অন্ততঃ জীৱিত অৱস্থাত যেনেকৈ থাকে তেনেদৰে চাব পোৱা যায়। যেতিয়া মানুহজন হেৰাই যায় আৰু অনুভৱবোৰ তেতিয়া হয় যেতিয়া নাথাকে। গতিকে আপোনালোকেও নিজৰ আত্মীয় স্বজনৰ ভাল লগা মুহূৰ্তবিলাক আপোনালোকে যিখিনি চাব বিচাৰে সেইখিনি আপোনালোকে নিজৰ ফেচবুক ইউটিউব এইবিলাকত সাঁচি যাওক, কাৰণ আজিকালি ইমান ধুনীয়া এখন প্লেটফৰ্ম আছে, সেইখনৰ ব্যৱহাৰ আচলতে সৎ ব্যৱহাৰ যদি কৰা হয় ভালেই হয়। আৰু এতিয়া কোনে খালে, কোনে খাবলৈ বাকী আছে। বুমন ঐ ছোৱালী মাতি আছোঁ, কিবা চিন্তা কৰি আছা নেকি? চা এজনী কেনেকৈ কাণপুতীয়া হৈ কিবা চিন্তা কৰি আছে। কি চিন্তা কৰিছা? চিন্তা নকৰিবা হে, চিন্তাই কি কৰিব আৰু। এয়া কালি তিয়াই ৰাখিছিলোঁ মোৰ কাৰণে মগু, আমি খাবলৈ লৈছোঁ। কেইটা বাজিছে চাওক আকৌ, এতিয়ালৈকে একো এটা খাবলৈ সময় পোৱা নাই। মই চাহো খোৱা নাই নহয়, চাহ একাপো ল'ব লাগিব। এয়া আছে বুট আৰু বাদাম, ইয়াৰ লগত এইখিনি ধুই আনিলোঁ। এয়া হৈছে মগু, মানে মোৰ আৰু খানা এতিয়া এইটোৱে হ'ব। আজি ভাবিছিলোঁ বোলো ঘৰলৈ আহিছোঁ, গাহৰি মাংস অকণমান খাম, মানে ইয়ালৈ আহিলে মানে বুমনিও ভাল পায় বহুত বেছি। মানে দেওবাৰ দিনটোত বিশেষকৈ, আজি তাতে দেওবাৰ পৰিছে, দেওবাৰে মানে আমাৰ অনা হয় দেই। কিন্তু কি ক'ব, আজি আকৌ হেৰি নহয়, জন্মাষ্টমী। 100 কোটি প্ৰণাম প্ৰভু ভগৱন্ত সকলোকে
কুশলে ৰাখক। ঘৰলৈ আহিলে থাকি যাম যেনেই লাগে, মাকো এৰি থৈ যাবলৈ মন নাযায় আৰু নিজৰ ঘৰখন বুলিবলৈ এনেও থাকিবলৈ মন যায়। কিন্তু ইখন ঘৰৰ আকৌ দায়িত্ব কৰ্তব্য আছে নহয়। তো আকৌ আজি যাবগৈ লাগিব নহয়, কাইলৈ আকৌ স্কুল আছে যে। বহুত ৰ'দো এইকেইটা শুকুৱাই নাই, মানে মোৰ গা ধোৱাটো দেৰি হৈ গ'ল যে। এয়া বুমনিয়ে বনাইছিলে, কিহৰ হৈছিলে আইজনী? নহৰু আদা পিঁয়াজ জ্বলা দিয়া আছে। অঁ কেঁচা জলকীয়া। এইকণ চাটনি যে বিৰাট ভাল লাগে খাই। কাকনো কম বোলো ৰুটি বনাই থাকিবলৈ, নিজেও বনাবলৈ মন যোৱা নাই, আজি বোলো ভাতকে খাই দিম। কিন্তু বুমনিয়ে বনালে যে, তাইও খালে ৰুটি, মোলৈও থাকিলে। ভালেই হ'ল, নহ'লে আকৌ এখন মিছেই হ'লহেঁতেন আকৌ। ৰাইজসকল চেম্পিয়ন হৈ আছে, চেম্পিয়ন এয়া চেম্পিয়নশ্বিপ। এইফালে আমাৰ বৌয়ে গুটি মাৰিছে, এইফালে এতিয়া মাৰিছে বুমনিয়ে। এয়া গুটিটো সোমোৱালে আগতে বল খেলত এনেকৈ কয় নাই বুবত। আমাৰ যে কোন আছিলে বৌ, এই বল খেল চাই থাকোঁতে বোলে এনেকৈ ভৰিটোৱে ছুটিয়াই দিয়া হেৰি দগাভেটাৰ কোনোবা আছিলে। অঁ গিলেশ্বৰ দাই। আগতে আমাৰ ঘৰত মানে এই খেলখন থাকেই আৰু কিমান খেলিবলৈকে মানুহ হয়। তোমাৰ কি গুটি? কলা নেলাগিলে। মই কি কৰিম ভাবিছিলো জানা, এইডোখৰত মাৰিম ভাবিছিলে। আগতে মাৰো যে এনেকৈ আহে যে, ভাবোঁতে এই চব চিন্তা শক্তিটো বেয়া নহয়, আজিকালি চিন্তা শক্তি ইয়াত ঠিকে আছে, কিন্তু এতিয়া আঙুলি এফালে নাযায়, মই কৰিম কি? মাজে মাজে মানে মাক চাই থাকোঁ, 5 মিনিট 3 মিনিটৰ আঁতৰে আঁতৰে এজনীকে। কলিজা হাই পাই গ'ল জান। মই কেতিয়া উঠিলা মানে, তুমি এতিয়া কেইটা বাজিছে বুলি ভাবিছা কোৱাচোন? এই আবেলি হ'ল মা, ৰাতিপুৱা নহয় এতিয়া। চাহ পানী খাবা। ইমান ধুনীয়াকৈ কাটি দিছে বুমনিয়ে। এইফালে নাচপতি, এয়া আঙুৰ, এইটো আপেল, এনেকৈ মাক মানে ফল মূল দিয়া হয়। খালি খোৱাৰ নিৰ্দিষ্ট সময় তেনেকৈ নাথাকে আৰু। মা দেখিছে নহয়, শুলে বুলি ক'লে শুয়ে থাকে, আৰু যদি তুলি দিয়া হয় মানে তেওঁ বিভিন্ন ধৰণৰ নাটক কৰি দিব আৰু। অঁ মা এইকেইটা নহয় ন, ইমানকেইটা কেলৈ লৈছা? অঁ এইটো লোৱা সেইটো লোৱা। সেয়া কৈছিলোঁ মই বাকলি গুচাই দিব লাগে, সেইকাৰণে আমি লোকে আকৌ কেলৈ খাম, তুমি লোকে খোৱাচোন বাৰু। সোণকণ আহি পালে, ইমান ধুনীয়াটো দেখে, চাব দেই। ক'ত গ'ল জানো, কেনি গ'ল? দেখা মানুহ কানাই ৰ'বা, তোমাক মই দেখুৱাবলৈ আহিছোঁ। ইমান ধুনীয়াটো দেখিছে, হেলমেটটো খোলা নাই, লাইটকেইটা এইটো ইমান ধুনীয়া দেখিছে চব। এই পাইছেহিহে আহি পিনে। এইয়া আমাৰ জন্মাষ্টমী ভকত। জন্মাষ্টমী পকা মিঠৈ খাবলৈ নাপালে ভাল নালাগে, তাতে নামঘৰৰ পৰা অহা পকা মিঠৈ লাগিছেনে বাৰু ইয়াতকৈ? আজি আপোনালোকৰ বহুতৰ লাগি থকা এটা পাজুল ভাঙি দিওঁ। বুমনি ডাঙৰ, সোণকণ সৰু, দুইটা মোৰ দাদাবোৰ ল'ৰা ছোৱালীয়ে হয়। আৰু বুমনি একচুৱেলি বিয়া হ'ল, কিন্তু মানুহজন ফৌজিত চাকৰি কৰে, এতিয়া বাহিৰত ডিউটি, সেইকাৰণে বুমনি ঘৰতে আছেহি। আৰু মাজতে এতিয়া সি নিবলৈ আহিছিলে, কিন্তু চাওকচোন মাৰ এইটো অৱস্থাত বাৰু কেনেকৈ লৈ যায়। তোমাক ক'লে যে চোৱা, সকলোৰে মানে এইখিনি ভাগ্য নাথাকে যে এনেকৈ আপডাল যত্ন কৰা, গতিকে আইতাৰ কাৰণে তুমি কিছুদিন আৰু থাকি দিয়া, সেইকাৰণে বুমনি এতিয়া ঘৰতে আছে। মই ভাবিছোঁ আপোনালোকৰ আজি পাজুলটো ভাঙিলে, আৰু ময়ো মানে কালিয়ে অহা নহয়, আজি ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ, কাৰণ ৰাতিপুৱা আকৌ গৈ পিনে মই স্কুল নাপামগৈ। সোণটোও আহি পালে, আৰু মাকো আগতকৈ বহুতখিনি ভাল দেখিছোঁ। ইফালে দাদাও ৰাতিপুৱাই নামঘৰলৈ যোৱা, সিও আহি পালেহি। যাব সময়ত সকলোকে যেতিয়া লগ পাওঁ তেতিয়া ভাল লাগে আৰু। মা পাই গ'লা ন? মই যাবলৈ ওলাই আছোঁ, আমাৰ এখন সন্ধ্যা মেলখন দেই। এয়া সন্ধ্যা মেল হৈছে এতিয়া, মই খালি মেলতে আৰু থাকিব নোৱাৰোঁ। বাইদেউ ভিনদেউ আহি পাইছে, এইফালে গুণ যাওঁ দেই। কি হ'ল আকৌ কোনটো চাওঁ? অঁ এইটো নাই, অঁতৰাই থোৱাই ভাল দেই। অঁ বাইদেউ যাওঁ দেই। গুণ বাই বাই। মা কৃষ্ণ নাপালোঁ। কৃষ্ণ আকৌ আহিম। অঁ মা কাইলৈ বুলি নকওঁ, আহিম আৰু দেই, কোনদিনা আহোঁ। বাই বাই দেই চবকে, বাই বাই। অঁ কলিজা মই আহিলোঁ দুখ লাগি আছে। ভাত খাওঁতে মই মাৰিলো, মই মৰাটো মনত নাই। পাপাই কাঞ্চা পাতিলে সেইটো মনত আছে। পাপা গালে পানী চিটি আছে আকৌ। চবেই মাৰিছে ন, মই যে আনজনী কোনে মাৰিছে কলিজা, কোনে মাৰিছে? কি আনিছে চোৱা আছে তুমি? এইটো তুমি চিনি পোৱা নেকি? এইটো কোন পকা মিঠৈ? অঁ জন্মাষ্টমীত পকা মিঠৈ দিয়ে। নহয় নামঘৰত গৈছিলে নহয়, পকা মিঠৈ দি পঠাইছে। বৰ ধুনীয়া খাবলৈ, নিজে খাইছোঁ, আনিছোঁ, ঘৰ আহি পালোহি। এইবোৰ দেখিছে নহয় মানুহ,
মৰামৰি বোলে কন্দা কন্দি ভাত নোখোৱা নোখোৱাই ঢেৰ কথা হৈছে বোলে বৰ ধুনীয়া মজা 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 এতিয়া চুমতে দি দিয়া দেহা চুমতে দি দিয়া ভালকে দি দিয়া এনেকে কোৱা ধুনুকে দি দিয়া বাই বাই কোৱা